বি কালি 1a কৰিছিলো আজি b 3 log ইয়াত 16 আছে ইয়াত 2 আছে log ইয়াত 100 আছে ইয়াত 100 আছে আচ্ছা এটো log 100 log a তাৰ ভ্যালু কিমান 1 হয় তো ইয়াত আমাৰ প্ৰবলেম নাই এটো জায়গা তোমাৰ প্ৰবলেম নাই ইয়াত 1 লিখিলে হৈ যাব ইয়াত প্ৰবলেম হ'ব অলপ আচ্ছা log 16 ইয়াত 2 আছে কিন্তু সবতকে ভাল যদি log এনেকা থাকিলেহেতেন হা 2 16 থাকিলে আৰামসে লগৰ জায়গাত log 2 বহাই 16 টো ভাঙি দিলেহেতেন 2 চাৰিটা এনেকা হ'ব লাগিছিল কিন্তু হৈছে কেনেকা 16 টো হ'ব লাগিছিল 2 16 আর হৈছে কেনেকা 16 টো এনেকা যদি তুমি 2 16 টো 2 16 যদি কৰিব মন আছে কৰিব পাৰিবা কিন্তু এটাই নিয়ম আছে ৰেসিপ্ৰকেল কৰি দিব লাগিব ৰেসিপ্ৰকেল কি হয় তলত 1 আছে নহয় এটো তলত 1 আছে হেতু ওপৰত কৰি দিব লাগিব আৰু log 216 এসোৱা ইয়াত তলত একো নাই মানে 1 আছে তো এই 1 টো ওপৰত কৰি দিবা তেতিয়া এই যে log 16 টো আছে হেতু 216 হৈ যায় যদি কেতিয়াবা এনেকা দৰকাৰ পৰে যে 16 এর 2 কৰিম 2 এর জায়গা 16 কৰিম তেন জাস্ট ৰেসিপ্ৰকেল কৰি দিবা ইয়াত তলত 1 আছে হেতু ওপৰত যাবগে আৰু এই পাৰ্টটো তলত আহি যাব ইয়াত তো প্ৰবলেমই নাই ইয়াত आंसर 1 আছে এতিয়া ইয়াতো প্ৰবলেম নহব 2 16 কালি কৈছিলো যে 2 ইয়াত থাকে তো ইয়াত 2 স্টাইল ভাঙিবা 2 8 যা 2 4 যা 2 2 চাৰিটা তো 2 চাৰিটা ঠিক আছে ইয়াত 1 আছে next 3 ऊपर 1 लिखि थोआ এই যে a b c a 4 টো কি হৈ যায় আগত আহি যায় a 4 টো আগত আহি যায় লিখিবা কি log 3 1 জগত 1 লিখিলো ইয়া যে a b c টো আছে a 4 টো ইয়াত আহি যাব আৰু লিখিবা কি log 2 2 ইয়াত তো 1 লিখি থোৱা এটা প্ৰবলেম নাই 3 আচ্ছা এটো একেবাৰে ইনটুই কৰি দিও 3 1 যা 3 দে 3 1 যা ইয়াত 3 লিখি থৈ দিয়া 4 আৰু log 2 2 সেম সেম থাকিলে তাৰ ভ্যালু 1 1 3 লিখিলো 4 1 যা 4 ইয়াত 1 আছে এলসিএম লৈ লবা তলত 1 লিখি এলসিএম লৈ লবা এলসিএম কিমান ইয়াত পানী হৈ আছে ৰবা আচ্ছা হল এলসিএম 4 তো তলত দি ডিভাইড করে 4 1 যা 4 উপর দি ইনটু করে একে সেম 1 4 যা 4 উপর দি ইনটু করে 3 1 যা 3 4 1 যা 4 তলত 4 আছে তো आंसर 7/4 আহিছে ইজি आंसर আসলে next c number log আছে ইয়াত 5 আছে ইয়াত 3 আৰু 5 আছে into 10 ইয়াত log আছে ইয়াত 10 আছে ইয়াত 10 এর উপর 1/2 আছে এইটো তো ইজি হ'ব কেলে কি a log a এটো आंसर 10 log 10 আর এটো आंसर এটো ইয়াত প্রবলেম নহয় ইয়াত 1/10 log 10 এটো ফর্মুলা a log a x आंसर 10 log 10 এটো आंसर 1/2 आंसर থাকো এটো ইয়া চাইলোৱা log 5 লিখিলো 5 এটো দেখিছা নহয় এটো কি হয় কিউব রুট আর হিপনে গলে 1/3 এর কি হয় 3 কি হয় কিউব রুট হয় ইয়াত গলে 1/3 হয় হ্যাঁ জানুকা ইয়াত 3 আছে তো আমি কেনে লিখো 7 1/3
ইয়াত 3 থাকে 4 থাকিলে 1/4 হয় 5 থাকিলে 1/5 6 থাকিলে 1/6 ঠিক আছে a b c आंसर 1/3 আৰু log 5 ইয়াতো 1/3 লিখি থৈ দিয়া কোনো প্ৰবলেমই নাই হা 1/3 log 5 into 1 তো 1 1 जा 1 তলত 3 আছে 1 1 जा 1 3 3 जा 3 2 जा 6 1/6 आंसर আহিছে ঠিক আছে नेक्स्ट डी नंबर log ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 1/11 আছে আচ্ছা ইয়াত log 2 আৰু 2 আছে ইজি ম্যাথছ হয় a b c 1/11 আগত আহি যাব log 3 3 আৰু log 2 এটো 2 মানে কি 2 এটা আৰু যেতিয়া এনেকা 2 আহিব 2 দুটা হৈ যাব ঠিক আছে সিং এনেকা দুটা 2 মানে কি এটাই তো 2 দুটা 2 থাকিলে এটা 2 ওলাই তো এটা 2 হল দুটা 2 থাকিলে এটা 2 হ'ব 1/11 এত হল 3 দুবার থাকিলে log 3 3 आंसर 1 log 2 2 2 आंसर আগত আহি যাব log এটো লিখি দিয়া এটো 1/11 আছে আহিছে আর এটো 2 আর log 2 2 মানে কি 1 তো आंसर 2 1 যা 2 তলত 11 আহিছে नेक्स्ट ई नंबर टेन माइनस log या 10 আছে या 3 আছে ঠিক আছে এই ম্যাথটো কালিও কৰিছিলো ইজি ম্যাথছ হয় আচ্ছা এইটো অলপ ইগনোর কৰিবা ঠিক আছে এইটো অলপ ইগনোর কৰিবা 10 টো অলপ ইগনোর কৰিবা নিলিখিবা সোয়া এই যে -2 টো লগৰ আগত বহিছে এইটো সদায় ওপৰ পায় a b c ৰ পৰা আহে তো এইটো জগত আকৌ লিখি দিয়া log 10 3 এই -2 টো সদায় ইয়াৰ পৰা আহে a b c এই c টো কি হয় আগত আহে ঠিক আছে সেইটো আগত জগত পहुंचा দিয়া ঠিক আছে আচ্ছা এইটো হৈ গল আর সোয়া 10 log 10 आंसर 32 a log x आंसर 10 log 10 32 आंसर এইটো आंसर হৈ গল এইটো ইজি আছে F number log ইয়াত a লিখা ইয়াত a 8/5 লিখা এই যে 5 টো লিখিছা হেতু ইয়াৰ পৰা আহিছে 1/5 ইয়াত লিখি দিয়া এই √5 মানে ইয়াত 1/5 হৈ যায় এইটো পাওয়ারে ইনটু করে পাওয়ারে ইনটু 8 1 যা 8 5 5 যা 25 a b c তো c তো আগত আহে 8/25 আর log a आंसर 8/25 into 1 তো आंसर আহিছে কিমান 8/25 এ আহিব ঠিক আছে